চেঙাৰ খোলাবান্দাৰ এজন ব্যক্তিৰ চমকপ্ৰদ প্ৰতিভা পুৰণি কাঠ ৰদ আৰু মেচিনেৰে ঘৰতে উদ্ভাৱন তথা আৱিষ্কাৰ কৰিলে এক আজব ধান মৰা তথা মৰণা মৰা যন্ত্ৰ চেঙাৰ খোলাবান্দাৰ এজন সাধাৰণ ব্যক্তিৰ চমকপ্ৰদ প্ৰতিভা পুৰণি কাঠ ৰদ আৰু মেচিনেৰে ঘৰতে আৱিষ্কাৰ কৰিলে এটি নতুন ধান মৰা তথা মৰণা মৰা যন্ত্ৰ ব্যক্তিজনৰ নাম অলিমুদ্দিন নিচেই সাধাৰণ ঘৰৰ একেবাৰে গ্ৰামাঞ্চলৰ এজন সহজ সৰল ব্যক্তি তেওঁ কিন্তু তেওঁৰ আছে এক বিশেষ প্ৰতিভা যি দেখিলে আপুনিও হয়তো আচৰিত হ'ব এই ব্যক্তিজনে ৩-৪ মাহৰ ভিতৰতে নিজৰ ঘৰতে আৱিষ্কাৰ কৰিলে এক আজব ধান মৰা যন্ত্ৰ কাৰো পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোহোৱাকৈ নিজে নিজে আৱিষ্কাৰ কৰি দেখুৱালে এক অত্যাধুনিক ধান মৰণা মৰা যন্ত্ৰ আৰু যিটো দেখি এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী নতুনকৈ আৱিষ্কাৰ কৰা যন্ত্ৰটো চাবলৈ ভিৰ কৰিছে এতিয়া সহস্ৰজনে এই ব্যক্তিজন এইবাৰ এখন স্পিডবোট আৱিষ্কাৰ কৰাৰো সপোন আছে যদি চৰকাৰী ফালৰ পৰা কিবা সহায় সহযোগিতা আগবঢ়ায় তেন্তে তেওঁ ইয়াতকৈও ডাঙৰ কিবা আৱিষ্কাৰ কৰি দেখুৱাব বুলি মন্তব্য কৰে সেয়ে অসম চৰকাৰলৈ অলিমুদ্দিনৰ লগতে স্থানীয় ব্যক্তিসকলৰ আহ্বান অসম চৰকাৰে অলিমুদ্দিনক যথোপযুক্ত সহায় সহযোগিতা যেন আগবঢ়ায় আমাৰ লগত অলিমুদ্দিন আৰু স্থানীয় কিছুমান লোকৰ মন্তব্য আছে আমি সেই মন্তব্যসমূহ শুনাবলৈ চেষ্টা কৰিছো নগৰ বৰাৰ পৰা ৰন্টু কলিতাৰ ৰিপৰ্ট নিভাজ অসম লাইভ এইটো কাম কৰিছে আমাৰ ধাৰণাৰ বাহিৰত হৈছে কোনোবা কাম যেন সম্ভৱ কৰিছে আৰু আমাৰ এই সৰু গাঁও এই গাঁৱৰ এনেকুৱা মানুহ এজন বুদ্ধিমান মানুহ এনেকুৱা কাম কৰিছে তাৰ কাৰণে আমি আনন্দিত হৈছোঁ খুব আনন্দিত হৈছোঁ আমাৰ গাঁও অঞ্চলৰ এনেকুৱা মানুহ বুদ্ধিজীৱী মানুহ লাগেই আৰু এই বুদ্ধিজীৱী মানুহৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা আহ্বান জনাইছোঁ যাতে তেওঁ সহায় কৰি আৰু আগবঢ়াই নিয়ে যেন এইখিনি মোৰ অনুৰোধ আমাৰ লাগিছিল অলপ অলপ কৰি বনাইছোঁ 3 মাহ বা 3.5 মাহ বা 4 মাহ লাগিছিল এইটো কি লাহে বনাইছোঁ বনালে যে ইয়াৰ দ্বাৰা কি উপকাৰ হ'ব আমি যে বনাইছোঁ ইয়াৰ দ্বাৰা উপকাৰ হ'ব মানুহে ধান কাটিব তাৰ পিছত এই থৈ দিব ৰাতি আটি বান্ধবা নালাগে মুঠা বান্ধবা নালাগে তাৰ পিছত এনে থৈ দিব কেউৰা কেউৰি কৰি থৈ দিলে হ'ল তাৰ পিছত এই এইটো ষ্টাৰ দি কেনে ইয়াৰ মাজত ধৰিব লগালগ হৈ যাব লগালগ ধানবিলাক ভাঙি মানে এৰি যাব খেৰৰ পৰা এৰি যাব কি লাগিছে কি দি বনাইছে বস্তুটো আচলতে আমি কি দি বনাইছোঁ মানে হেৰি বনাইছোঁ কাঠে দি বনাইছোঁ আৰু ঘৰৰ কিবা কাঠ আছিল আৰু পুৰণা মেচিন এটা আছিল সৰু হণ্ডা মেচিন সেইটো দি আমি বনাইছোঁ এই বস্তুটো যে বনাইছে আপুনি কোনোবাই আপোনাক এই ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে নেকি নাই কোনোবা সহায় কৰা নাই যদিও আমি সুধিছোঁ বা কৈছোঁ কাৰোবাক যদি কৈছোঁ আৰু হেচকাৰী কৰিছে আমাক তাৰমানে ঠাট্টা কৰিছে তেতিয়া কি কৰিছোঁ আমি ঘৰত আহি কেনে ঘৰৰ গেটটো মাৰি দিছোঁ দৰ্জাখন মাৰি দিছোঁ এই বাঁহৰ বা টিনৰ জাপ আছে গেটটো সেইটো মাৰি দি কেনে ঘৰৰ ভিতৰত আমি বনাইছোঁ এইটো বেলেগৰ কথা আমাৰ নালাগে এই মানুহে যদি পাৰে আপুনি কিয় নোৱাৰিব বেলেগ মানুহে যদি ইমান ডাঙৰ বস্তু বনায় আমি কিয় নোৱাৰিম সেইটো বুলি ভাবিছোঁ ভাবি কেনে আমি এইখিনি বনাইছোঁ আৰু কিবা বনাবলৈ ইচ্ছা আছেনে আমার ইচ্ছা আছে একবারে না থাকা না আমার ইচ্ছা আছে ইচ্ছা মানে ভাবিছো এই পুলিশে যে ঘুরে নদীর মাজত স্পিড বোট বুলি কয় আমি পাতল বস্তু দি আমি ইমান হেৰি কৰি বনাম ভাবিছো যে ইয়াতকৈ আগত যাব নোৱাৰে মই ভাবিছো হেনেকে বনাম এটো বহুত দিন হল আমি ভাবি আছো আমি কৰিব পৰা নাই তাৰমানে পইচা পাতি নাই এনেকুৱা আমি ওই কাৰণে আমি বনাব পৰা নাই এতিয়া চৰকাৰক কি আহ্বান জনাব এতিয়া আমি চৰকাৰৰ আহ্বান জনাম এটা কথা মোৰ একোই নাই মই ভাবিছো আৰু যদি ডাঙৰ বস্তু বনাব পাৰো এটো আমি আশা কৰিছো চৰকাৰৰ ফালৰ পৰা আমি এটো আহ্বান জনাইছো কিবা সহায় লাগে আমাৰ আপোনাৰ নামটো কি
আমার নাম মোহাম্মদ কলিমুদ্দিন। গাঁওখনৰ নাম? গাঁওখনৰ নাম খোলাবান্ধা, 2 নম্বৰ খোলাবান্ধা। এইটো কি চেঙা সমষ্টিত নেকি? এটা চেঙা সমষ্টি। চেঙা সমষ্টি। আপোনালোকৰ এই নিউজৰ জৰিয়তে মই ক'বলৈ বিচাৰিছোঁ যে এওঁ যিটো কাম কৰিছে মানে ভাবাৰ বাহিৰত, মানে আমি ভাবাই নাই কেতিয়াও এই মানুহজন ইমান ডাঙৰ এটা কাম কৰিব পাৰিব। কাৰণ আমাৰ গাঁৱৰ হিচাপে আমি জানো এখেত লিখা পঢ়া ইমান কৰা নাই, খেতি কাম কৰি খাই আছে বহুত দিনৰ পৰাই। কিন্তু মাজে মাজে আমি চাইছোঁ এখেতৰ অলপ অলপ মানে বেলেগ বুদ্ধি আছে, মানে যি বুদ্ধিটো বেলেগ মানুহৰ লগত নিমিলে। মানে ঘৰত যিবিলাক কাম কৰি থাকে, ঘৰৰ কামগিলা এওঁ মানে কোনো মানুহৰ সহায় নলয়, নিজে নিজেই মানে কিবা কিবি ভাবি চিন্তি কামখিনি কৰি দিয়ে, মানে সহায়ৰ প্ৰয়োজন নহয় এওঁ। এতিয়া এই যিটো বেচিং বনাইছে, মানে যদিও আগত আমি শুনা পাইছিলোঁ, মানে বিশ্বাস কৰা নাই, তাৰমানে বিশ্বাস হোৱাও নাই আমাৰ যে এওঁ এনেকুৱা কাম কৰিব নোৱাৰিব, অসম্ভৱ। কিন্তু আজি যেতিয়া মই নিজৰ চকুত চালোঁ, মানে মোৰ ভাবাৰ বাহিৰত হৈছে এওঁ। মই এতিয়া ভাবি আছোঁ এই মেচিনটো চাই এওঁক যদি কোনোবাই সঁহাৰি দিয়ে, ইয়াতকৈ ডাঙৰ ডাঙৰ মেচিন বহুত কিবা কিবি বনাব পাৰিব, মোৰ এইটো বিশ্বাস হৈছে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাওঁ যে এওঁক যদি আপোনালোকৰ তৰফৰ পৰা মানে কিবা সঁহাৰি জনায়, এওঁ নিশ্চয় ভাল ভাল কাম কৰি দেখাই দিব পাৰিব। ধন্যবাদ। ধন্যবাদ।